পূৰ্বৰ আৰ্হিতেই হ'ব ADRE পৰীক্ষা। বিভিন্ন জনৰ পৰা লাভ কৰা মতামতৰ পাছত যোৱা বছৰৰ দৰে পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। কিন্তু অহা বছৰৰ পৰা APSCৰ আৰ্হিত হোৱা সম্ভাৱনা আছে। APSC আৰ্হি কিয় পচন্দ কৰিছিল সামাজিক মাধ্যম যোগে জনালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। APSC পৰীক্ষা মানৰ প্ৰশ্ন কাকত প্ৰস্তুত কৰাৰ চিন্তা কৰা নাছিল চৰকাৰে। তিনিটা ভাগত পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও প্ৰশ্ন কাকতৰ মান APSCৰ সমপৰ্যায়ৰ হোৱাৰ কথা নাছিল। কেৱল আৰ্হিহে পচন্দ কৰিছিল চৰকাৰে। যোৱাকালি মই কেইটামান টেলিভিশ্যনত এটা ডিবেট দেখিছিলোঁ যে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ চাকৰিত APSCৰ ধৰণে পৰীক্ষা কিয় হ'ব লাগে। দৰাচলতে আচল কথাটো হ'ল যে আমি APSCৰ ষ্টেণ্ডাৰ্ডৰ প্ৰশ্ন কাটিব খোজা নাই। APSCৰ ধৰণৰ পৰীক্ষা, তাৰমানে প্ৰথম প্ৰিলিমছ হ'ব, তাৰপিছত মেইনছ হ'ব আৰু তাৰপিছত আমাৰ ভাইবা হ'ব। কিন্তু পৰীক্ষাৰ প্ৰশ্নৰ ষ্টেণ্ডাৰ্ড চতুৰ্থ শ্ৰেণীৰ কাৰণে APSCৰ দৰে নহয়। পৰীক্ষাৰ প্ৰশ্নৰ ষ্টেণ্ডাৰ্ড মেট্ৰিকৰ দৰে হ'ব, হায়াৰ ছেকেণ্ডেৰীৰ দৰে হ'ব। তেনেকে তৃতীয় শ্ৰেণীৰ কাৰণেও আমি এইবাৰ ৭,০০০ পদৰ ভিতৰত এটা পদ আছে যিটো পদৰ বাবে অৰ্হতা আছিল উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ। সেই শিতানত ৩,৭০০টা পদ আছে। তাৰ বিপৰীতে ১১ লাখ যুৱক যুৱতীয়ে আবেদন কৰিছে। ১১ লাখ যুৱক যুৱতীৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ গ'লে ২,১০০ পৰীক্ষা কেন্দ্ৰ লাগিব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। আপোনালোকে জানি আচৰিত হ'ব যে ৭,০০০ পোষ্টৰ ভিতৰত এটা পোষ্ট আছে যাৰ কোৱালিফিকেশ্যন হায়াৰ ছেকেণ্ডাৰী, আৰু সেই শিতানত ৩,৭০০ পোষ্ট আছে। তাৰ বিপৰীতে ১১ লাখ ল'ৰা ছোৱালীয়ে আবেদন কৰিছে। ১১ লাখ ল'ৰা ছোৱালীক যেতিয়া আমি পৰীক্ষা পাতিব যাম, এটা পৰীক্ষা কেন্দ্ৰত যদি ৫০০তকৈও আমি ল'ৰা ছোৱালী বহাৰ সুবিধা দিওঁ, আমাক ২১০০ পৰীক্ষা কেন্দ্ৰ লাগিব। আৰু ২১০০ পৰীক্ষা কেন্দ্ৰত সমানে এটা পৰীক্ষাৰ কোৱালিটি মেইনটেইন কৰাটো অসম্ভৱ, প্ৰত্যাহ্বানমূলক হৈ পৰে। তিনিতৰূপীয়া পদ্ধতিত পৰীক্ষা অনুষ্ঠিত হ'লে যোগ্যজনে চাকৰি লাভ কৰিব পাৰে বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। এটাই লক্ষ্য আছিলে যে চাকৰি যাতে যোগ্যজনক বাদ দি আন কোনোৱেও নাপায়। কাৰণ চৰকাৰী চাকৰি যোগ্যতাৰ আধাৰত হ'লে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষা ব্যৱস্থাৰ ওপৰত আস্থা উভতি আহে। অৱশ্যে ৰাইজৰ মতামতৰ পাছত সিদ্ধান্ত সলনি কৰিলে চৰকাৰে। ব্যুৰ' ৰিপৰ্ট NB নিউজ।